ছাত্ৰ ছাত্ৰীসকল JIMS টিচিঙৰ আন এটা ভিডিঅ'লৈ আজি আমন্ত্ৰণ জনালোঁ। 10মান শ্ৰেণীৰ বিজ্ঞানৰ 10 নম্বৰ অধ্যায়টো আমি আলোচনা কৰিম। ইয়াৰে আজিৰ বিষয়টো হ'ব আমাৰ অৱতল দাপনত প্ৰতিবিম্ব গঠন। আমি ইতিমধ্যে বিভিন্ন স্থানত থকা লক্ষ্যবস্তুৰ বাবে প্ৰতিবিম্ব গঠন কেনেকৈ হয় সেই বিষয়ে আলোচনা কৰিছোঁ। ইয়াতে মই এটা অৱতল দাপন লৈছোঁ। ইয়াতে চোৱা তোমালোকে ভালদৰে লক্ষ্য কৰিবা। এটা হ'ল আমাৰ ফকাছ বিন্দু, এইটো বাছকেন্দ্ৰ, এটা হ'ল আমাৰ মেৰু। এতিয়া আমি যদি লক্ষ্যবস্তুটো ফকাছ আৰু মেৰুৰ মাজত বাছকেন্দ্ৰৰ মাজত লওঁ, ফকাছ আৰু বাছকেন্দ্ৰৰ মাজত লওঁ, এনেকুৱা এটা লক্ষ্যবস্তু ল'লোঁ। তোমালোকে ৰশ্মিৰ নিয়মত পাইছিলা কি এটা ৰশ্মি আমি সমান্তৰাল কৈ দিম, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এটা ল'ম, মুখ্য অক্ষৰ সমান্তৰাল, এটা মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি। গতিকে এইটো প্ৰতিফলনৰ পিছত কোনফালেদি যাব? প্ৰতিফলনৰ পিছত যাব নিশ্চয় ফকাছৰ মাজেৰে যাব। তোমালোকে ইতিমধ্যে শিকিছা যে প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যায়। এটা হ'ল আমাৰ ফকাছৰ মাজেৰে পাৰ হৈ গ'ল। আন এটা ৰশ্মি যদি আমি ফকাছৰ মাজেৰে লওঁ, এনেকৈ ফকাছৰ মাজেৰে লওঁ, ফকাছৰ মাজেৰে ল'লে সেই ৰশ্মিটো প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হিচাপে যাব। গতিকে এটা হ'ল মুখ্য অক্ষৰ সমান্তৰাল হিচাপে লোৱা ৰশ্মি, আন এটা হ'ল ফকাছৰ মাজেৰে লোৱা ৰশ্মি। ইয়াৰ বাবে তোমালোকে ৰশ্মিৰ নিয়মখিনি মনত ৰাখিব লাগিব। ৰশ্মিৰ নিয়মত আমি পাইছিলোঁ মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যায়, আৰু ফকাছৰ মাজেৰে আপতিত ৰশ্মি অৰ্থাৎ ফকাছৰ মাজেৰে যদি কোনো পোহৰ ৰশ্মি দাপনত পৰে তেন্তে সেইটো প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হিচাপে গুচি যাব। এইটো হ'ল আমাৰ প্ৰতিফলন ৰশ্মি, এইটোও প্ৰতিফলন ৰশ্মি। এই দুটা প্ৰতিফলন ৰশ্মিয়ে প্ৰকৃতভাৱে ইয়াতে কটাকটি কৰিছে। গতিকে প্ৰতিফলন ৰশ্মিয়ে যদি ডাইৰেক্টলি কটাকটি কৰে তাৰ বাবে আমি যিটো প্ৰতিবিম্ব পাম, অৰ্থাৎ কটাকটি য'ত কৰিছে এই কটাকটি কৰা বিন্দুৰ পৰা মুখ্য অক্ষৰ ওপৰত যদি আমি লম্ব টানো, কটাকটি কৰা বিন্দুৰ পৰা মুখ্য অক্ষৰ ওপৰত আমি লম্ব টানিছোঁ, এই লম্বটোই হ'ব আমাৰ প্ৰতিবিম্ব। লক্ষ্যবস্তুটোৰ নাম যদি আমি A B দিওঁ, প্ৰতিবিম্বটোৰ নাম হ'ব A ড্যাশ B ড্যাশ। এইটো হ'ল আমাৰ প্ৰতিবিম্ব। ইয়াৰ পৰা আমি এটা বস্তু স্পষ্ট ক'ব পাৰি যে আমাৰ লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বৰ আকাৰটো ডাঙৰ হৈছে। লক্ষ্যবস্তুটোৰ মূৰ যদি ওপৰৰ ফালে আছিল তেতিয়াহ'লে প্ৰতিবিম্বৰ মূৰটো হ'ল তলফালে অৰ্থাৎ ওলোটা। ডাইৰেক্টলি প্ৰতিফলন ৰশ্মি দুটাই কটাকটি কৰিছে, গতিকে এইটো হ'ল আমাৰ সৎ প্ৰতিবিম্ব। ডাইৰেক্টলি প্ৰতিফলন ৰশ্মিয়ে অৰ্থাৎ প্ৰতিফলন ৰশ্মি যদি ডাইৰেক্ট কটাকটি কৰে, ডাইৰেক্ট কটাকটি কৰি যি প্ৰতিবিম্ব গঠন কৰিব এইটো হ'ল আমাৰ সৎ প্ৰতিবিম্ব। গতিকে এই ক্ষেত্ৰত এইটো হৈছে আমাৰ সৎ প্ৰতিবিম্ব। গতিকে আমি ইয়াৰ পৰা এটা বস্তু লক্ষ্য কৰিলোঁ যে যদি আমাৰ লক্ষ্যবস্তু ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত থাকে, ভাস্কেন্দ্ৰ এইটো C, ফকাছ হ'ল আমাৰ F, ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত লক্ষ্যবস্তু থাকিলে অৱতল দাপনত সৎ ওলোটা বৰ্ধিত প্ৰতিবিম্ব ভাস্কেন্দ্ৰৰ বাহিৰত গঠন হয়। এইটো হ'ল আমাৰ এটা। ইয়াৰ পিছত আমি আৰু দুটা প্ৰতিবিম্ব গঠন কৰিম। কথাষাৰ মই টকা আকাৰে লিখি দিছোঁ। ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত লক্ষ্যবস্তু থাকিলে অৱতল দাপনত সৎ ওলোটা বৰ্ধিত অৰ্থাৎ ডাঙৰ প্ৰতিবিম্ব ভাস্কেন্দ্ৰৰ বাহিৰত গঠিত হয়। ইয়াত আৰু ইম্পৰ্টেণ্ট দুটামান কথা মন কৰা। ইয়াত A B হ'ল আমাৰ লক্ষ্যবস্তু A B, যাক H আখৰেৰে বুজোৱা হয়। A ড্যাশ B ড্যাশ এটা হ'ল আমাৰ প্ৰতিবিম্ব, যাক H ড্যাশেৰে বুজোৱা হয়। এতিয়া AP, এৰ পৰা P লৈ লক্ষ্যবস্তুৰ পৰা পোল বা মেৰুবিন্দু লৈ এইটো হ'ল আমাৰ U, এইখিনি U অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব। A ড্যাশ P প্ৰতিবিম্বৰ দূৰত্ব অৰ্থাৎ প্ৰতিবিম্বৰ পৰা দাপনৰ দূৰত্ব বা মেৰুবিন্দুৰ দূৰত্ব, এটা হ'ল প্ৰতিবিম্বৰ দূৰত্ব V। ঠিক একেদৰে CP ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ দূৰত্ব হ'ল আমাৰ ভাঁজ ব্যাসাৰ্ধ R। FP অৰ্থাৎ ফকাছ বিন্দু আৰু মেৰুৰ মাজৰ দৈৰ্ঘ্য ফকাছ দৈৰ্ঘ্য, যাক স্মল এফেৰে বুজোৱা হয়। ইয়াক আমি সংক্ষেপে গতিকে এই চিত্ৰটোৰ পৰা এইটো আমি ক'ব পাৰি যে F লেছ দেন U লেছ দেন R হ'লে, চোৱা F হ'ল এইখিনি, U হ'ল সেইখিনি, আৰু U হ'ল AP, F হ'ল এইখিনি, আৰু R হ'ল CP। গতিকে আৰতকৈ যদি U সৰু হয় কিন্তু Fতকৈ যদি U ডাঙৰ হয় তেতিয়াহ'লে দেখা যায় V অৰ্থাৎ A ড্যাশ P বাজ ব্যাসাৰ্ধতকৈ CPতকৈ ডাঙৰ হয়, CPতকৈ ডাঙৰ হয়, V আৰতকৈ ডাঙৰ হয়, অৰ্থাৎ H ড্যাশ Hতকৈও ডাঙৰ হয়। আকৌ এবাৰ চোৱা, অৰ্থাৎ ফকাছ বিন্দু আৰু মেৰুৰ মাজত যদি, ফকাছ বিন্দু আৰু ভাস্কেন্দ্ৰৰ মাজত যদি লক্ষ্যবস্তু থাকে, অৰ্থাৎ U যদি F আৰু Cৰ মাজত থাকে, সেই কথাটো আমি সংক্ষেপে গাণিতিক হিচাপে এনেকৈ প্ৰকাশ কৰিব পাৰি যে F লেছ দেন U লেছ দেন R হ'লে V গ্ৰেটাৰ দেন R, H ড্যাশ গ্ৰেটাৰ দেন H হয়। এতিয়া আমি ল'ম লক্ষ্যবস্তু যদি আমাৰ ফকাছ বিন্দুত থাকে, Fত থাকে, লক্ষ্যবস্তু যদি Fত থাকে, মই FA বুলি দিছোঁ। যদি F বিন্দুত অৰ্থাৎ ফকাছ বিন্দুত যদি লক্ষ্যবস্তু থাকে তেতিয়াহ'লে প্ৰতিবিম্ব কেনেকৈ গঠন হ'ব? আমি আগৰ নিয়মত এটা সমান্তৰাল ৰশ্মি লৈছোঁ, মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি। এতিয়া প্ৰতিফলনৰ পিছত এই ফকাছৰ মাজেৰে পাৰ হৈ যাব, ফকাছৰ মাজেৰে এনেকৈ পাৰ হৈ যাব। এতিয়া আন এটা বিন্দু যদি তুমি মেৰু বিন্দুত লোৱা,
পোল বা মেৰুবিন্দু যদি আন এটা ৰশ্মি লোৱা পোল বা মেৰুবিন্দু তেতিয়াহ'লে আপতন কোণ এইটো আপতন কোণ আই ঠিক সমান একে সমান প্ৰতিফলন কোণ কৰি গুচি যাব একে সমান প্ৰতিফলন কোণ কৰি গুচি যাব এফালে চোৱা গতিকে আই আৰু আৰ যাতে সমান হয় সেইটো তোমালোকে লক্ষ্য ৰাখিব লাগিব এই প্ৰতিবিম্ব বা এই চিত্ৰটা আঁকোতে তোমালোকে এইটো ভালদৰে লক্ষ্য কৰিবা আই আৰু আৰ যাতে সমান হয় আই আৰু আৰ সমান হ'ব লাগিব গতিকে এই ক্ষেত্ৰত দেখা যায় আমাৰ প্ৰতিফলন ৰশ্মি দুটা এফালে অলপ চাপি গৈছে কিন্তু মিলি যাওঁতে একদম বহুত দূৰত যাব গতিকে ইয়াৰ পৰা বুজা গ'ল এই প্ৰতিবিম্বটো আমাৰ হট হ'ব ওলোটা হ'ব বহুগুণে ডাঙৰ হ'ব আৰু অসীমত গঠিত হ'ব সেইকাৰণে আমি এনেকৈ ক'ব পাৰি যে বাছকেন্দ্ৰত লক্ষ্যবস্তু থাকিলে গঠিত অৱতল দাপনত গঠিত প্ৰতিবিম্ব হট ওলোটা বাছকেন্দ্ৰৰ বহুত দূৰত অৰ্থাৎ অসীমত গঠিত হয় ভালদৰে মন কৰিবা ইয়াৰ পৰা আমি সিদ্ধান্ত পালো কি ফকাস বিন্দু বা মুখ্য ফকাসত লক্ষ্যবস্তু থাকিলে অৱতল দাপনত হট ওলোটা বহুগুণে বৰ্ধিত প্ৰতিবিম্ব অসীমত গঠিত হয় দাপনৰ সন্মুখত অসীমত গঠিত হয় এতিয়া আমি আন এটা ইম্পৰ্টেন্ট ছবি লৈ যাম এটা হল আমাৰ ফকাস আৰু মেৰুৰ মাজত যদি লক্ষ্যবস্তু থাকে তেতিয়াহ'লে প্ৰতিবিম্ব কেনেকুৱা হয় মোস্ট ইম্পৰ্টেন্ট হেটো এইবাৰৰ এইচএসসি পৰীক্ষাত আহিছিল গতিকে ইয়াক আমি এনেকৈ ক'ব পাৰি u is equal to f হলে v greater than u h dash greater than h হয় এবার সো আমি এটা লক্ষ্যবস্তু লৈছো f আৰু p ৰ মাজত অৰ্থাৎ মুখ্য ফকাস আৰু মেৰুৰ মাজত মুখ্য ফকাস হল আমাৰ f আৰু মেৰুৰ মাজত যদি আমি কোনো লক্ষ্যবস্তু লওঁ নাম আমি ab দিব পাৰি তেতিয়াহ'লে ইয়াৰ প্ৰতিবিম্ব কেনেকৈ গঠন হ'ব মই প্ৰথমে এটা মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি লৈছো ই যাওঁতে ফকাসৰ মাজেৰে পাৰ হৈ যাব ইতিমধ্যে ৰশ্মিৰ নিয়মত তোমালোকক দিয়া হৈছে যে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত ফকাসৰ মাজেৰে পাৰ হৈ যায় ইয়াৰ পিছত চোৱা আন এটা ৰশ্মি আমি পোল বা মেৰুবিন্দুত ললো গতিকে এইখিনি হল আমাৰ আপতন কোণ এই আপতন কোণৰ সমান প্ৰতিফলন কোণ কৰি গুচি যাব আপতন কোণৰ সমান প্ৰতিফলন কোণ কৰি গুচি যাব আনুমানিক লৈছো তোমালোকে স্কেল বা কোনো যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰা এতিয়া দেখা গ'ল এই প্ৰতিফলন ৰশ্মি দুটা এটা আন্তৰ পৰা দূৰত্ব কেৱল লাহে লাহে বাঢ়ি গৈ আছে ফাক হৈ আছে গতিকে এইটো কেতিয়াও কটাকটি নকৰে হে আমি কি কৰিম এই ৰশ্মি দুটা পিছফালে বঢ়াই দিম এই ৰশ্মি দুটা যদি আমি এনেকৈ পিছফালে বঢ়াই দিওঁ এনেকুৱা হ'ব নিশ্চয় মই হাতে ৰাখিছো তোমালোকে স্কেল ব্যৱহাৰ কৰিবা এনেকুৱা হ'ব গতিকে পিছফালে বঢ়াই দিলে এটা সময়ত কটাকটি কৰিব ঠিক তাৰ পৰা যদি আমি মুখ্য অক্ষৰ ওপৰত যদি এটা অবিলম্ব টানো বা লম্ব টানো এটাই হ'ব আমাৰ প্ৰতিবিম্ব আৰু ই হল অহৎ প্ৰতিবিম্ব a dash b dash যেটো থিয় ইয়াৰ মূৰ উপৰ ফালে আছিল এইটোৰ মূৰ উপৰ ফালে অৰ্থাৎ প্ৰতিফলন ৰশ্মি দুটা ডাইৰেক্টলি কটাকটি কৰা নাই সেই কাৰণে আমি এই প্ৰতিফলন ৰশ্মি বঢ়াই দিয়াৰ ফলতহে কটাকটি কৰিছে গতিকে এই প্ৰতিবিম্ব হল আমাৰ অহৎ থিয় আৰু নিশ্চয় তোমালোকে চাইছা লক্ষ্যবস্তুতকৈ প্ৰতিবিম্ব বহুগুণে ডাঙৰ হৈছে এটা হল আমাৰ লক্ষ্যবস্তু ab আৰু প্ৰতিবিম্ব হল a dash b dash এটো ইয়াতকৈ বহুত ডাঙৰ হৈছে এই চিত্ৰটো মোস্ট ইম্পৰ্টেন্ট কেইবাবাৰো পৰীক্ষাত ইতিমধ্যে আহিছে তোমালোকৰ গতিকে ভালদৰে এটো কৰিবা আমি দাপন m dash বুলি দিব পাৰি মিৰৰ m dash দিব পাৰি গতিকে ইয়াতে ভালদৰে লক্ষ্য কৰা আমাৰ ইউ হল ap এইখিনি হল ইউ আনহাতে a dash p এইখিনি হল b গতিকে v টো হল আমাৰ পাছফালে গৈছে অৰ্থাৎ সোঁফালে গৈছে গতিকে এটো ধনাত্মক হ'ব এই বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম এতিয়া তোমালোকে ভালদৰে লক্ষ্য কৰা আমি ইয়াৰ ওপৰত কেইটামান মন্তব্য ল'ম নিশ্চয় চাইছা তোমালোকে এবাৰ ভালদৰে লক্ষ্য কৰা মই ইয়াতে টকাত দুটামান মন্তব্য দিছো ফকাস আৰু মেৰুৰ মাজত লক্ষ্যবস্তু থাকিলে অৱতল দাপনত অহৎ থিয় বৰ্ধিত প্ৰতিবিম্ব দাপনৰ পিছফালে গঠিত হয় এটো হৈছে অৰ্থাৎ 2 নম্বৰ u less than f হলে v greater than u হয় h dash greater than h হয় ab হল আমাৰ h a dash b dash হল আমাৰ h dash গতিকে আজিৰ ভিডিঅটো আমি ইমানতে সামৰিব বিচাৰিছো আৰু এটা প্ৰতিবিম্ব আমাৰ আছে হেটো হল আমাৰ উত্তল দাপনত কেনেকৈ প্ৰতিবিম্ব গঠন হয় আমি পৰৱৰ্তী ভিডিঅলৈ আলোচনা কৰিম আশা কৰাৰ লগত থাকিবা ধন্যবাদ